শ্ৰদ্ধা ৰাইজ আসসালামু আলাইকুম নমস্কাৰ। এনেকৈ এয়া মই মেচিন উঠাইছোঁ, ONGC কাম ক্লিয়াৰ হৈ গ'ল। এতিয়া বৰ্তমান পিঠাঘাট যাব ওলাইছোঁ, পিঠাঘাটত কাম কৰিম। আমাৰ তাতে পাঠাৰ কাম চলিব নগালেণ্ডত। এই আমাৰ এতিয়া সৰু পানী গৈ আছোঁ, এতিয়া মেচিন তুলি আছোঁ, মেচিনত টেলাৰত কেনেকৈ চলি আছোঁ আপোনালোক চাই থাকক। অকল কিছুমান মালিকবিলাকে ড্ৰাইভাৰক কষ্ট দিয়ে, গালি পাৰে, হেন তেন আল বাল বকি দিয়ে। আজি সেই মালিকবিলাক শ্বেয়াৰ কৰিব লাগে। আজি যে মেচিনখন এনেকৈ যে পাল্টি মাৰি যায় কিহৰ কাৰণে? কিছুমান পাল্টি মাৰি দিয়ে, হদ্দৰ কৰে, ফূৰ্তিবিলাক কথা ভালকৈ কথাবিলাক নকয়, সেইকাৰণে পাল্টি মাৰি দিয়ে। এনেকৈ যদি পাল্টি মাৰি যায় কি হ'ব? মেচিনটো গ'লে পাব, ড্ৰাইভাৰ গ'লে ড্ৰাইভাৰক নাপায় নহয়। সেইকাৰণে তোমালোকে শ্বেয়াৰ কৰা, লাইক কৰা, শ্ৰদ্ধা ৰাইজ শ্বেয়াৰ কৰি থাকিবা। আমি আজি যে অসম এই গাড়ী ভাৰতৰ পৃথিৱীত যদি গাড়ী নহ'লে হয়, এই বিশ্বকৰ্মা বস্তুটো নহ'লে হয়, আজি বিজনেছ নহ'লে হয়, আজি গাড়ী থকাৰ কাৰণে আজি বিজনেছ হৈছে, মানুহবিলাকে উঠিব পাৰিছে, নেতা মন্ত্ৰীসকল গাড়ীত ঘূৰিব পাৰিছে। কিমান ধুনীয়াকৈ আজি গাড়ী আছে কাৰণে অসমখন জিলিকি আছে। গাড়ী নাই, হেৰি নাই, আমি আপডাউন কৰিলোঁ কেনেকৈ? আৰু ড্ৰাইভাৰকে লাত মাৰে। ড্ৰাইভাৰে ক'ত যে আপি চাব যায়, আপি চাব নিদিয়ে, যাব নিদিয়ে। ল'ৰাটো কি কৰে, সাহসে কি ক'ব? ল'ৰা তুমি কি কৰা? তুমি ফকলেন ড্ৰাইভাৰ, তুমি ড্ৰাইভাৰ কৰা। তোমাৰ তাত ছোৱালী নিদিওঁ নহয়, এনেকৈ কৈ দিয়ে। তেতিয়া মনত আঘাত লাগে। আমি ড্ৰাইভাৰে ভুল কাম কৰিলোঁ নেকি? আমাকতো হিমন্ত মামাই চাকৰি নিদিয়ে। চাকৰি নিদিয়াৰ কাৰণে ড্ৰাইভাৰ লাইন আহিব লগা হৈছে। আৰু চৰকাৰে কিমান ড্ৰাইভাৰ চাকৰি দিব? নিজৰ হাতৰ বিদ্যা নিজে ল'ব লাগে। আজি গাড়ী নহ'লে কাৰোবাৰ ছোৱালীৰ বেমাৰ হ'ল, কোনোবা এক্সিডেণ্ট হ'ল, এই এম্বুলেঞ্চখন মাতাকচোন, কোনো বেলেগে আহিব নেকি? এই ড্ৰাইভাৰটোৱে যাব লাগিব, কোনো বেলেগে নাহে। সেইকাৰণে চবকে সন্মান কৰিব শিকিব লাগে। ড্ৰাইভাৰ কি বিয়া কৰা নাই? ড্ৰাইভাৰ কি আপি পালা নাই? ড্ৰাইভাৰক যে অসন্মান কৰা। ড্ৰাইভাৰ আছে, ড্ৰাইভাৰ জিন্দাবাদ। ড্ৰাইভাৰ নহ'লে আজি অসমখনত, পৃথিৱীখনত